হেল্ল' এণ্ড ৱেলকাম টু ৰিজনেল নিউজ আছাম। অংগনবাদী কৰ্মী আৰু সহায়িকাই ইমান দিন ধৰি যি আন্দোলন চলাই আহিছিল আৰু তেওঁলোকৰ আন্দোলনৰ যি মূল উপলক্ষ্য আছিল যে দৰমহা বৃদ্ধি কৰিব লাগে, সেই আন্দোলনৰ অন্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত তেওঁলোকৰ কাষ চাপিছে আৰু কৈছিল যে কৰ্মী সহায়িকাই নতুনকৈ তেওঁলোকৰ এটা সংঘ বা সংগঠন খুলিব লাগে আৰু চিটোৰ লগত ইমান দিন ধৰি তেওঁলোকৰ যিমান যি সংগতি আছিলে বা মিল আছিল, চিটোৰ লগত ইমান দিনে তেওঁলোকৰ যি কোঅপাৰেশ্যন চিষ্টেমটো আছিলে সেইটো এৰি দিব লাগে। চিটোৰ লগত থাকিলে কোনো ধৰণৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ নকৰে মুখ্যমন্ত্ৰীয়ে। তাৰে পৰিপ্ৰেক্ষিতত কৰ্মী সন্থাৰ ফালৰ পৰা চিটোৰ যিটো সংগতি আছিলে চিটোৰ লগত সংগতি এৰি দিছে আৰু তেওঁলোকে নিজাববীয়াকৈ সংগঠন এটা গঠন কৰিছে। এটা সংগঠন নহয়, অল অভাৰ আছাম যদি চাওঁ এতিয়া সংগঠন লাহে লাহে গঠন হৈ আছে। তো 12 মে'ৰ এইটো নিউজ হয়, আপোনালোকে ইয়াতে চাব পাৰে। ইয়াতে কৈছে ৰঙিয়াত নতুন সমিতি গঠন, অ'কে, আৰু কৈছে চিটোৰ অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ধাৰাবাহিক বিভাজন, অ'কে। চ' ৰঙিয়াত কি কৰিছে, এটা নতুনকৈ সমিতি গঠন কৰিছে অসম ৰাজ্যিক যিখিনি কৰ্মী সহায়িকা সন্থা আছে তেওঁলোকে চবে মিলি, আৰু চিটোৰ লগত ইমান দিনৰ যি তেওঁলোকৰ সম্পৰ্ক সেইখিনি ত্যাগ কৰিছে। এইটো নিউজৰ আৰ্টিকেলত কি কৈছে ভালদৰে শুনি লওঁ। ইয়াতে কৈছে চিটোৰ অধীনস্থ অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ মাজত অলপতে বিভাজন হৈ অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতি নামেৰে ৰাজ্যত নতুন সমিতি গঠন কৰা হৈছে। তো চিটোৰ লগত ইমান দিন ধৰি যি তেওঁলোকৰ সম্পৰ্ক সেইখিনি এৰি এতিয়া নতুনকৈ ৰাজ্যত এটা অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা নামৰ এটা সমিতি গঠন কৰিছে। চ' সেই নতুন সংগঠনটোৰ নাম কি? অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতি। এই অৰ্গেনাইজেশ্যন যিটো গঠন কৰিলে সংগঠন, ইয়াৰ মেইন পাৰ্পছ হৈছে ইমান দিনে মুখ্যমন্ত্ৰী যি আশা দি আছিল যে ইলেকশ্যনৰ পিছত কৰ্মী সহায়িকাৰ দৰমহাৰ কথা আমি আলোচনা কৰিম, সেই দৰমহা বৃদ্ধিৰ কথা যাতে এতিয়া আলোচনা হয় আৰু কৰ্মী সহায়িকাৰ সন্থাৰ ফালৰ পৰা যোৱা বছৰ 2023 চনৰ ডিচেম্বৰত যিটো এটা প্ৰস্তাৱ দিয়া হৈছিলে যে দৰমহা বৃদ্ধি কৰিব লাগে, কৰ্মীৰ 12,000, সহায়িকা 10,000 আৰু ৰান্ধনীৰ 8,000 টকা, এই প্ৰস্তাৱটো যাতে এতিয়া কাৰ্যকৰী কৰা হয়। তো সেই আশাৰেই ইমান দিন বাট চাই আছিল কৰ্মী সহায়িকাই, যিহেতু কোনো ধৰণৰ পজিটিভ নিউজ অহা নাই। বৰ্তমান এইটো সংগঠন খোলা হৈছে। তো তাৰে পৰিপ্ৰেক্ষিতত ইয়াতে এই নিউজত লিখিছে ইয়াৰ পিছতে উক্ত সংস্থাৰ অধীনত বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে নতুন নতুন সমিতি গঠন হোৱা আৰম্ভ হৈছে। তো ৰঙিয়াত যিহেতু আৰম্ভ হৈছে, তাৰে পৰিপ্ৰেক্ষিতত কি কৰিলে বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত নতুন নতুন সমিতি এই কৰ্মী সন্থাৰ ফালৰ পৰা গঠন কৰা হৈছে। আৰু ইয়াৰ অংশ হিচাপে আজি ৰঙিয়া আৰু কমলপুৰ প্ৰকল্পৰ অংগনবাদী কৰ্মী সহায়িকাসকলে চিটোৰ অংগনবাদী কৰ্মী সহায়িকাৰ বিভিন্ন কাম কাজত অসন্তুষ্ট হৈ নতুন সমিতি গঠন কৰে। চিটোৱে ইমান দিন যি আন্দোলন কৰিছে বা যিখিনি কাৰ্যকলাপ হাতত লৈছে সেইখিনিক লৈ অংগনবাদী কৰ্মী আৰু সহায়িকাৰ কোনো ধৰণৰ সন্তুষ্টি আমি দেখা নাই। যিহেতু অংগনবাদী কৰ্মী সহায়িকা সন্থা ইয়াৰ ওপৰত সন্তুষ্ট নহয়, তাৰে কাৰণে সিহঁতে কি কৰিলে নতুন এটা কৰ্মী সহায়িকা সন্থাৰ এটা সমিতি তেওঁলোকে গঠন কৰি দিলে। তাৰপিছত ইয়াতে চাওঁ কি কৈছে, অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত উক্ত প্ৰকল্পৰ নতুন সমিতিখন ৰাজহুৱাভাৱে ঘোষণা কৰা হয়। আৰু ৰাজহুৱাভাৱে এই প্ৰকল্পৰ যিখিনি পাৰ্সপেক্টিভছ আছে, অবজেক্টিভছ যিখিনি লক্ষ্য, সেই গোটেইখিনি ইয়াতে আজি ঘোষণা কৰিছে। আৰু কৈছে নিৰ্মলা শৰ্মা পাঠকৰ সভাপতিত্বত অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ অধীনত নতুন সমিতিখন গঠন কৰা হয়। এইটো হৈছে আমাৰ মেইন অৰ্গেনাইজেশ্যন। ইয়াৰ আণ্ডাৰত চাব কেটেগৰী কিছুমান ভাগ কৰিছে আৰু তাৰে সৰু সুৰা কিছুমান সমিতি গঠন কৰিছে। আৰু বঙালীকুছি কৃষ্টি সংঘ অংগনবাদী কেন্দ্ৰত অনুষ্ঠিত সভাখনত সৰ্বসন্মত সিদ্ধান্ত মতে সভানেত্ৰী হিচাপে ভৱানী কলিতা আৰু সম্পাদিকা হিয়া কলিতাক লৈ উক্ত নতুন সমিতি গঠন কৰা হয়। গতিকে আপোনালোকে চাব পাৰিছে কৰ্মী সন্থাৰ মনত ইমান দিনৰ যি উৎপীড়ন, ইমান দিনৰ যি কষ্ট চলি আছিল, তাৰে তেওঁলোকে এটা মাত্ৰ আশা হাতত লৈ এই সমিতিখন গঠন কৰিছে যে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমাৰো এটা অনুৰোধ, আমি যিমান ইউটিউবাৰ আছোঁ আমাৰ কমিউনিটিৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰি আছোঁ যে কৰ্মী সন্থাৰ কষ্ট আপুনি বুজি পাওক আৰু তেওঁলোকৰ যি দৰমহা আপুনি বৃদ্ধি কৰি দিয়ক। গতিকে মই যিমানখিনি আপডেট এইটো ভিডিঅ'ত আজি পাইছিলোঁ আপোনালোকক জনাই দিলোঁ। ইয়াৰ পিছত নতুন নতুন যি খবৰ আহি থাকে মোৰ চেনেলত মই আপলোড দি থাকিম, আপোনালোকে চিন্তা কৰিব নালাগে, আমি সকলোৱে আপোনালোকৰ লগত আছোঁ। দৰমহা বৃদ্ধি পালে আমাৰো ভাল লাগিব। চ' এইটো ভিডিঅ' আজি ইমানতে সামৰিছোঁ। নতুন নতুন আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।